ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও ডাঙৰ খবৰ। এইবাৰ অষ্টম দৰমহা আয়োগ পুৰণি পেঞ্চন প্ৰৱৰ্তনক লৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে সমাপ্ত হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন, য'ত চৰকাৰী পক্ষও ইয়াত উপস্থিত আছিল। কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। ইপিনে তীব্ৰতৰ হ'ব NPS বিৰোধী আন্দোলন। সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনত এই ঘোষণা। অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈও দাবী উত্থাপন হৈছে। অষ্টম দৰমহা আয়োগ আগন্তুক ভোগালী বিহুৰ পূৰ্বে গঠন কৰি কাম কাজ আৰম্ভ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে। লগতে পূৰ্বৰ দৰমহা আয়োগৰ আসোঁৱাহসমূহ নিৰাময় কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমপৰ্যায়ত দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰিবলৈ সজোৰে দাবী জনাইছে যোৰহাটত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ অধিৱেশনত। ৰাজ্যখনৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰী বিষয়া আৰু শ্ৰমিকৰ আশা আকাংক্ষা তথা আৱেগৰ ঐক্যবদ্ধ প্ৰতিভূ সদৌ অসম কৰ্মচাৰী পৰিষদৰ মজিয়াত কৰ্মচাৰী সমাজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দিশ নিৰ্ণয় কৰা হয়। ইফালে প্ৰতিনিধি সভাত বহুকেইটা সিদ্ধান্ত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাই ইতিমধ্যে কৰ্মচাৰী পৰিষদে ঘোষণা কৰা NPS UPS বিৰোধী আন্দোলন তীব্ৰতৰ কৰিবলৈ কৰ্ণধাৰ সমিতিক কৰ্তৃত্ব প্ৰদান কৰে। সভাখনত কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱনৰ বাবে মত পোষণ কৰি ক্ষোভেৰে কয় যে কোনো কাৰণতে NPS অথবা UPS পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে। মন্ত্ৰী বিধায়কে 5 বছৰ সেৱা আগবঢ়াই OPS পায়, কিন্তু 40 বছৰ চৰকাৰৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ বাবে NPS UPS কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি প্ৰতিনিধি সভাত ক্ষোভ প্ৰকাশ কৰে বিষয়ববীয়াসকলে। ইফালে প্ৰতিনিধিসকলে শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কাৰ্যকৰী নকৰাৰ বাবে চূড়ান্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰতিনিধি সভাত মহিলাসহ সকলো শিক্ষক কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰা, মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়া কৰা, এইসকলৰ মৃত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, বেতন সুৰক্ষাসহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, আৰ্থিক সুবিধাসহ সকলো কৰ্মচাৰীৰ পদোন্নতি দিয়াকে ধৰি বিভিন্ন দাবী সমাধানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে নগদবিহীন চিকিৎসা সেৱাৰ জৰিয়তে চিকিৎসালয়ৰ প্ৰকৃত ব্যয় বহিৰ্বিভাগৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া চিকিৎসা জন আৰোগ্য যোজনাত সামৰি লোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাত চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি, পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি ব্যৱস্থাৰ বাবে আহ্বান জনায়। আনহাতে কৰ্মচাৰী পৰিষদৰ পৰৱৰ্তী অধিৱেশনৰ বাবে একাধিক জিলাই আমন্ত্ৰণ জনোৱাত প্ৰতিনিধি সভাই স্থান নিৰ্ধাৰণ নকৰি কৰ্ণধাৰ সমিতি সিদ্ধান্ত ল'বলৈ কৰ্তৃত্ব প্ৰদান কৰে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা কৰ্মচাৰী পৰিষদৰ কেইবাটাও প্ৰস্তাৱ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।